হেল্ল' গাইজ, গুড মৰ্ণিং। আপোনালোকক মই মোৰ অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ স্কিন কেয়াৰৰ এটা মিনি ব্লগ লৈ আহিছোঁ। আপোনালোকে দোকানৰ পৰা একো নিকিনাকৈ ঘৰত থকা বস্তুৰে এই ফেচ পেকটো বনাব পাৰিব। তেন্তে বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই লৈছোঁ প্ৰথমতে কেইটামান চাউলখিনি ধুনীয়াকৈ 2-1 ঘণ্টামানৰ কাৰণে ঢাকি থৈ দিম। এই চাউলৰ পানীখিনি আপোনালোকে মূৰতো এপ্লাই কৰিব পাৰে আৰু মুখতো এপ্লাই কৰিব পাৰে। চাউলৰ পানী মুখত লগালে স্কিন গ্ল' কৰাৰ লগতে চুলি চিল্কিও কৰে। এয়া মই ভণ্টিক এপ্লাই কৰি আপোনালোকক দেখাইছোঁ। মই মুখখন ধুনীয়াকৈ মুচি ল'লোঁ। আপোনালোকে ইচ্ছা কৰিলে মুখখন ধুইও ল'ব পাৰে। তাৰপাছত এয়া মই লৈছোঁ গাখীৰ আৰু মৌজোল। মই গাখীৰ আৰু মৌজোল কপাহখনেৰে ধুনীয়াকৈ মুখত লগাই ল'লোঁ। এয়া মই মুখখন ধুই ল'লোঁ। এইবাৰ মই মুখত এপ্লাই কৰিম চাউল আৰু হানিৰ ফেচ পেক এটা। আপোনালোকে চাউলখিনি মিক্সাৰত পিচি লৈ হানি অকণমান মিক্স কৰি নাইবা ভিটামিন ই কেপচুল মিক্স কৰি হ'লেও মুখত লগাব পাৰে। মোৰ ভিটামিন ই কেপচুল নাছিলে, সেইবাবে মই এনেকৈ এপ্লাই কৰিলোঁ। এয়া ধুনীয়াকৈ মুখত এপ্লাই কৰি ল'লোঁ। এয়া দেখিছেনে, মোৰ মুখখন গ্ল' কৰাৰ লগতে চফ্টো কৰিছে। তেন্তে আজিলৈ আহিছোঁ, বাই বাই।